Hello everyone. Last classত আমি ডিসকাস কৰিছিলোঁ ইন্ডাকশন প্ৰপাৰৰ তিনিটা ভাগ বা থ্ৰী কাইণ্ড অফ ইন্ডাকশন প্ৰপাৰ। গতিকে থ্ৰী কাইণ্ড অফ ইন্ডাকশন প্ৰপাৰ আছিল সাইণ্টিফিক, আনসাইণ্টিফিক আৰু এনালজি, যাক আমি বৈজ্ঞানিক আগমন, অবৈজ্ঞানিক আগমন আৰু সাদৃশ্য অনুমান বুলি ক'ব পাৰোঁ। গতিকে আজি আমি ডিসকাস কৰিম হোৱাট ইজ সাইণ্টিফিক ইন্ডাকশন বা বৈজ্ঞানিক আগমন কাক বোলে। So, scientific induction is the establishment of a general real proposition based on the observation of particular instances and in reliance on the principles of the uniformity of nature and law of causation. অৰ্থাৎ যি আগমনত কোনো বস্তু বা ঘটনাৰ বিশেষ দৃষ্টান্ত কেইটামান পৰ্যবেক্ষণ কৰি প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰি সেই শ্ৰেণীৰ সকলো বস্তু বা ঘটনা সম্পৰ্কে এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা হয়, তাকে বৈজ্ঞানিক আগমন বুলি কোৱা হয়। গতিকে বৈজ্ঞানিক আগমনৰ কিছুমান বৈশিষ্ট্য আমি পৰিলক্ষিত কৰিব পাৰোঁ। There are some characteristics of scientific induction. So, first characteristics of scientific induction is scientific induction establish a general real proposition. That means it establish a proposition, not an idea or concept. অৰ্থাৎ বৈজ্ঞানিক আগমনে সিদ্ধান্ত স্বৰূপে এটা যথাৰ্থ সামান্য বচনহে প্ৰতিষ্ঠা কৰে। অৰ্থাৎ এটা বচনত থকা দুটা পদৰ মাজৰ সম্বন্ধক স্পষ্টকৈহে প্ৰকাশ কৰে। ই ধাৰণা বা প্ৰত্যয়ক স্পষ্টকৈ প্ৰকাশ নকৰে বা ইয়াত ধাৰণা বা প্ৰত্যয় সম্বন্ধে কোনো আলোচনা কৰা নহয়। আমাৰ সেকেন্ড বৈশিষ্ট্য বা কেৰেক্টাৰিষ্টিক্সটো হ'ল scientific induction based on observation of particular instances. অৰ্থাৎ বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত বিশেষ ঘটনা বা দৃষ্টান্তৰ পৰ্যবেক্ষণৰ ওপৰত নিৰ্ভৰশীল হ'ব লাগিব। ইয়াত পৰ্যবেক্ষণক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ। এটা হৈছে পৰীক্ষণ আৰু আনটো হৈছে নিৰীক্ষণ। অৰ্থাৎ observation is divided into two types. One is simple observation and another is experiment. Next, third যিটো আমাৰ characteristics হ'ল সেইটো হ'ল scientific induction realized on the principle of the uniformity of nature and the law of causation. So, what is uniformity of nature? So, uniformity of nature states that under similar circumstances, the same cause produce the same effect. That means nature behaves in the same way under similar circumstances. On the other hand, what is law of causation? So, law of causation means every event must have a cause. গতিকে বৈজ্ঞানিক আগমনত দুটা মূল বিধিৰ ওপৰত প্ৰতিষ্ঠিত হয়। কিছুমান বিশেষ ঘটনা প্ৰত্যক্ষ কৰি সামান্য বচন প্ৰতিষ্ঠা কৰাৰ পথত কিছুমান অনিশ্চয়তা বা সংকটে দেখা দিয়া পৰিলক্ষিত হয় আৰু এই সংকট বা অনিশ্চয়তা দূৰ কৰাৰ কাৰণে প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। গতিকে প্ৰকৃতিৰ একৰূপতা বিধি কাক বোলে? প্ৰকৃতিৰ একৰূপতা বিধি হ'ল যি পৰিৱেশত প্ৰকৃতিয়ে একেদৰে আচৰণ কৰে বা যি পৰিৱেশত প্ৰকৃতিয়ে একে থাকে তেতিয়া সেই পৰিৱেশতে কাৰণৰ পৰা একে প্ৰকাৰৰ কাৰ্য সংঘটিত হয় আৰু ইয়াকে আমি প্ৰকৃতিৰ একৰূপতা বিধি বুলি ক'ব পাৰোঁ। আনটো হৈছে কাৰ্যকৰণ বিধি আৰু কাৰ্যকৰণ বিধি অনুসৰি প্ৰত্যেক কাৰ্যৰে এটা নিৰ্দিষ্ট কাৰণ থাকিব লাগিব। অৰ্থাৎ
কাৰণ নোহোৱাকৈ কোনো কাৰ্য সংঘটিত নহয় বা কাৰ্য নোহোৱাকৈও কোনো কাৰণৰ উদ্ভৱ হোৱা বুলি ক'ব নোৱাৰি। সেয়েহে কাৰ্যকৰণ বিধি অনুসৰি দুটা ঘটনাত কাৰণটো উপস্থিত হ'লেহে কাৰ্যটো উপস্থিত থাকিব আৰু কাৰণটো অনুপস্থিত থাকিলে কাৰ্যটো অনুপস্থিত থাকিব। গতিকে নেক্সটটো হ'ল আমাৰ অবৈজ্ঞানিক আগমন কাক বোলে বা হোৱাট ইজ আনচাইণ্টিফিক ইণ্ডাকশ্যন। চ' আনচাইণ্টিফিক ইণ্ডাকশ্যন ইজ দ্য এষ্টাব্লিছমেণ্ট অফ এ জেনেৰেল ৰিয়েল প্ৰপ'জিশ্যন অন দ্য বেচিছ অফ uncontradicted experience without any attempt at establishing a causal connection। অৰ্থাৎ যি আগমনত কোনো বস্তু বা ঘটনাৰ বিশেষ বহুতো দৃষ্টান্ত পৰ্যবেক্ষণ কৰি কাৰ্যকাৰণ সম্বন্ধ প্ৰতিষ্ঠা কৰাৰ কোনো চেষ্টা নকৰাকৈ কেৱল সেই পৰ্যবেক্ষণৰ দ্বাৰা পোৱা অবাধিত অভিজ্ঞতা বা অভিজ্ঞতাৰ একৰূপতাৰ ওপৰত ভিত্তি কৰি এটা যথাৰ্থ সামান্যবচন প্ৰতিষ্ঠা কৰা হয়, তাক আমি অবৈজ্ঞানিক আগমন বুলি ক'ব পাৰোঁ। গতিকে অবৈজ্ঞানিক আগমনৰ কিছুমান বৈশিষ্ট্য পৰিলক্ষিত হয়। There are some characteristics of unscientific induction. So first one is unscientific induction established of a general real proposition। অৰ্থাৎ অবৈজ্ঞানিক আগমনে সিদ্ধান্ত হিচাপে এটা যথাৰ্থ সামান্যবচন প্ৰতিষ্ঠা কৰে। Next one is unscientific induction is based on observation of particular fact of experience। অৰ্থাৎ অবৈজ্ঞানিক আগমন পৰ্যবেক্ষণৰ ওপৰত নিৰ্ভৰশীল হ'লেও কেৱল পৰ্যবেক্ষণৰ জৰিয়তে সিদ্ধান্তৰ সামান্যবচন প্ৰতিষ্ঠা কৰিব নোৱাৰি। তৃতীয়টো বা থাৰ্ড যিটো বৈশিষ্ট্য আছে সেইটো হ'ল আনচাইণ্টিফিক ইণ্ডাকশ্যন নট এষ্টাব্লিছমেণ্ট ল' অফ পজেশ্যন। অৰ্থাৎ অবৈজ্ঞানিক আগমনত কাৰ্যকৰণ সম্বন্ধ নিৰ্ণয় কৰাৰ চেষ্টা কৰা নহয়। নাম্বাৰ 4th বৈশিষ্ট্যটো হ'ল ইন আনচাইণ্টিফিক ইণ্ডাকশ্যন দেয়াৰ ইজ এন ইণ্ডাকশ্যন লেপ। অৰ্থাৎ অবৈজ্ঞানিক আগমনৰ মূল লক্ষণ আগমনাত্মক জাপ পৰিলক্ষিত হয়। গতিকে এইখিনি হ'ল আনচাইণ্টিফিক ইণ্ডাকশ্যনৰ মূল বৈশিষ্ট্য। নেক্সট আছে আমাৰ হোৱাট ইজ এনালজি বা সাদৃশ্য অনুমান কাক বোলে। চ' এনালজি ইজ ডেট kind of inference in which on the basis of observation of similarity in some respects between two things it is inferred since one of them has a further quality the other two has some quality। অৰ্থাৎ দুটা বস্তুৰ মাজত থকা কিছুমান গুণ বা লক্ষণৰ সাদৃশ্য লক্ষ্য কৰি সেই সাদৃশ্যৰ ভিত্তিত এটা বস্তুত থকা আন কোনো গুণ বা লক্ষণ দ্বিতীয় বস্তুটোত থকা বুলি যি অনুমান কৰা হয় তাক আমি সাদৃশ্য অনুমান বুলি ক'ব পাৰোঁ। সাদৃশ্য অনুমানৰো কিছুমান বৈশিষ্ট্য পৰিলক্ষিত হয় আৰু সেই বৈশিষ্ট্যবোৰ হ'ল এনালজি ইজ এ কাইণ্ড অফ ইনফাৰেঞ্চ ফ্ৰম পাৰ্টিকুলাৰ টু পাৰ্টিকুলাৰ। অৰ্থাৎ সাদৃশ্য অনুমান এটা বিশেষ দৃষ্টান্তৰ পৰা আন এটা বিশেষ দৃষ্টান্তত উপনীত হয়। চ' দ্বিতীয় কেৰেক্টাৰিষ্টিক্সটো হ'ল এনালজি ইজ বেছড অন ইমপাৰফেক্ট চিমিলাৰিটি। অৰ্থাৎ সাদৃশ্য অনুমানে অসম্পূৰ্ণ সাদৃশ্যৰ ওপৰত নিৰ্ভৰ কৰে। দ্য থাৰ্ড কেৰেক্টাৰিষ্টিক্স অফ analogy is the conclusion drawn by analogy is always probable। অৰ্থাৎ সাদৃশ্য অনুমানৰ সিদ্ধান্ত সম্ভাৱনামূলক, ই কেতিয়াও নিশ্চিত স্বভাৱৰ নহয়। গতিকে এইখিনি হ'ল আমাৰ ইণ্ডাকশ্যন প্ৰপাৰৰ তিনিটা ভাগ।
গতিকে নেক্সট ক্লাছত আমি ষ্টাৰ্ট কৰিম সাইণ্টিফিক ইণ্ডাকশ্যন আৰু আনসাইণ্টিফিক ইণ্ডাকশ্যনৰ মাজত থকা চিমিলাৰিটি বা ডিফাৰেঞ্চ বা এনালজি আৰু সাইণ্টিফিক ইণ্ডাকশ্যন বা আনসাইণ্টিফিক ইণ্ডাকশ্যনৰ মাজত থকা চিমিলাৰিটি বা ডিফাৰেঞ্চৰ বিষয়ে আমি আলোচনা কৰিম। গতিকে থেংক ইউ।